নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ শিৱসাগৰ খেল মহাৰণ 2023-2024 বৰ্ষৰ জিলা ভিত্তিক প্ৰতিযোগিতা আৰম্ভ নিউজ নাওৰ এক ৰিপৰ্ট শিৱসাগৰত খেল মহাৰণ 2023-2024 জিলা ভিত্তিক প্ৰতিযোগিতা আৰম্ভ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত অসমৰ গাঁও আৰু চহৰৰ সুপ্ত হৈ থকা ক্ৰীড়া প্ৰতিভাসমূহক বিকশিত কৰিবলৈ এখন মঞ্চ দিয়াৰ মানসেৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ তত্ত্বাৱধানত শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা খেল মহাৰণ 2023-2024 জিলা পৰ্যায়ৰ প্ৰতিযোগিতাখনি 3 জানুৱাৰীৰ পৰা 6 জানুৱাৰীলৈকে শিৱসাগৰ থাউৰা আৰু আমগুৰিত অনুষ্ঠিত হৈছে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাখনি শিৱসাগৰ বৰ্ডিং খেলপথাৰত সন্ধিয়া 5:30 বজাত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভণি কৰে লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আনহাতে একেদিনাই শিৱসাগৰ সমষ্টি আৰু থাউৰা সমষ্টিৰ মাজত 19 বছৰ ঊৰ্ধ্বৰ পুৰুষৰ ফুটবল প্ৰতিযোগিতাখনো অনুষ্ঠিত হৈ যায় অনুষ্ঠানত জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ জনসংযোগ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া তথা সহকাৰী আয়ুক্ত কংকনা শইকীয়া জিলা আৰক্ষীৰ অধীক্ষক শুভ্ৰজ্যোতি বৰা জিলা ক্ৰীড়া বিষয়া প্ৰতিম বৰুৱা পৌৰসভাৰ সভাপতি মৃণালী কোঁৱৰৰ লগতে অভিনেতা তথা পৌৰসভাৰ উপ সভাপতি সঞ্জীৱ বৰা বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ বৰঠাকুৰ সহ কেইবাগৰাকীও সাংবাদিক উপস্থিত থাকে শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7